আসসালামু আলাইকুম। জয় হিন্দ, নমস্কাৰ। এটা কথা কওঁ যে মন্দিৰৰ বস্তুটো যদি মন্দিৰ বস্তুটো কেনেকৈ জানে না, আমি পাব্লিকে মন্দিৰটোত যদি আপোনালোকে পূজা কৰে, সেই মন্দিৰটো আমি পাব্লিকে টকা পইচা দি কিনি আমি মন্দিৰটো সহায় কৰি পেলাই মন্দিৰটো বনাই তাতে আমি পূজা পাঠ কৰিম। এতিয়া আজিকালি কি দেখা পাই আছোঁ, মন্দিৰৰ নামত টকা পইচা বহুত কালেকশ্যন কৰি পেলাই জোৰ জবৰদস্তি দাদাগিৰি কৰি পেলাই বেলেগৰ বস্তু টানি লৈ পেলাই মন্দিৰত কাৰোবাৰ বস্তু জোৰ কৰি নি কিনি মন্দিৰত লগালেতো মন্দিৰত কামত নেদে। কিয় নেদে? এইটো ভগৱানৰ বস্তু। এই বস্তুটো সত্য বস্তু। আজি যোনে বস্তুটো মন্দিৰত সত্যভাৱত আমি পাব্লিকে মিলাই কিনি যদি আমি টকা পইচা দি মন্দিৰটো বনাওঁ, সেই মন্দিৰটো পূজা কৰিলে মন্দিৰটোত পূজা পাঠটো ভাল হ'ব। বেমানি কৰি টকা দি মন্দিৰ বনালে সেই মন্দিৰত পূজা কৰিলে কামত নেদে। আমাৰ মছজিদত যদি পইচা জোৰ জবৰদস্তিত বেলেগৰ পৰা কালেকশ্যন কৰি আনি পেলাই বেলেগক টকা মাৰি পেলাই যদি মছজিদ বনায়, সেই মছজিদত নমাজ পঢ়িলে কবুল নহয়। কিয়া? আল্লাহৰ ঘৰ, কাকো দাবী কৰা বস্তু আল্লাহৰ ঘৰত দিবাৰ মানা কৰিছে। আল্লাহ কৈছে এই ঘৰটো আমি ৰাইজে পইচা উঠাত কৰি যি কৰি পেলাই ঘৰটোত দিব লাগে। আজিকালি মছজিদৰ নামত টকা পইচা চান্দা কালেকশ্যন কৰি পেলাই সেইবিলাক মানুহ খাই দিয়ে। খাই কেনেকৈ কথাটো আপোনালোকে নিজে কওক। বেলেগৰ কিবা জোৰ জবৰদস্তিত কিবা হেৰি কৰি পেলাই দাবী কৰি পেলাই নেকি মন্দিৰত খটাই দিয়ে। মোৰ যেখানটি শক্তি মই এখানটি দিবাৰ পাৰিম। মোক যদি দাবী কৰি পইচা নেই, সেই মন্দিৰত কিবা কবুল হ'ব নেকি? আল্লাহ কৈছে নেকি? গতিকে দেশত চব দেখা পাই আছোঁ দুৰ্নীতি। মন্দিৰ মছজিদত যদি দুৰ্নীতি হৈ গৈছে, তে দেশত কিনো হ'ব? সেই কাৰণত দেশত জুই লাগি গৈছে। সেইকাৰণে মানুহবিলাক বৰবাদ হৈ গৈছে। মানুহৰ তাৰমানে ধৰ্ম নাই, মানুহৰ ইমান নাই, মানুহৰ মহাবত নাই, মানুহৰ মায়া নাই। কিয় নোহোৱা হৈছে? আজি এইবিলাক বস্তুবিলাক মানুহ বেমানি কৰি আছে, চলি আছে, খাই আছে, কিন্তু আমাৰ দেশটো বৰবাদ হৈ আছে। গতিকে আপোনালোকে এতিয়া মানুহবিলাক ভাল হৈ যাওক। মন্দিৰৰ নামত এটা টকা নাখাব, যেনাম টকা আহে মন্দিৰৰ নামত খাটাই দিব। আমাৰ মছজিদৰ নামত যেনাম পইচা আহে, সেই পইচাটো আপোনালোকে ৰাইজে নাখাই পেলাই আপুনি মছজিদ উন্নতি কাম কৰক। বছৰে বছৰে কেনাম টকা হয়, সেই পইচা দি মছজিদ কি নহ'ব? সৈন্য দি সজাব পাৰি। সেই মছজিদৰ পইচাবিলাক যায় ক'ত? কালেকশ্যনৰ পইচাবিলাক যায় ক'ত? কোনো মানুহটো এইটো হিচাপ নলয়। এইবিলাক আপোনালোকে এইবিলাক মানি চলিব লাগে। মন্দিৰ মছজিদ বস্তুটো এটা সমান